স্তুতি বাণী মাতন্ত কৃষ্ণক প্রভু শুনাচ পানী আজি আমি ইয়াত আমাৰ এই ভুৰাগাঁও অঞ্চলত আজি প্ৰায় 20-25 বছৰৰ পৰা এটা সাৰ ইয়াতে ঘূৰি ঘূৰি তাৰমানে আমাৰ উপকাৰবোৰ কৰি আছিলে। সেই সাৰটোৰ আজি 3 দিন আগত ইয়াতে বিয়োগ হ'ল। বিয়োগ হোৱাৰ কাৰণে আমি ইয়াৰে ৰাইজে মিলি আজি সাৰটোৰ নাম বিয়োগৰ হেৰিতে আমি ইয়াতে এভাগ পাত চাই নাম ধৰি আমি ইয়াত তেখেতৰ আত্মা বৈকুণ্ঠ পাক বুলি আমি কামনা কৰিছোঁ। পাঁচআলিৰ অন্তৰ্গত আমি এই আঞ্চলিকৰ সকলো লোকৰে সহায় সহযোগত আমি আজি ইয়াতে এফাকি কীৰ্তন পাঠ গাই থকা হৈছে। কাৰণটো হৈছে ইয়াতে এটা সাৰ আছিলে, সাৰটো বুঢ়া হৈ আজি 3 দিন আগত সেই সাৰটো বিয়োগ হয় আৰু এই বিয়োগত আমি তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে বৈকুণ্ঠগামী হওক আশাৰে সকলোৰে আশীৰ্বাদ দি তেওঁক সদগতি পাক বুলি আমি সেই আশাৰে ইয়াতে নাম কীৰ্তন গোৱা হৈছে।